পিছে ল'ৰাহঁত তহঁতি ইয়াতে বহি কি কৰি আছ? একো কৰা নাই। গৰমত কিনো কৰিম ৰটেছ খোৱা। তহঁতক আজি গান গাবলৈ দিম। কোনে কিমান ধুনীয়াকে গান গাব জান? গান গাই যাবি এফালৰ পৰা। হ'বনে? হ'ব বাৰু। কনাই সাজুনে? তহঁতি এফালৰ পৰা এটা এটাকৈ গাই যা। কনাই এইবাৰ তই এটা গা। তহঁতি এডোখৰকে গান গাওঁ মোৰ মাথাটোৱে শুনিলে বেয়া হৈ যায়। ভালকে গা। কেনেকুৱা লাগিলে? এইবাৰ গীতৰ অনুষ্ঠানটো ইমানতেই সামৰণি মাৰিছো। সাধু 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 খাই কঁঠালৰ বাদু, সাধু মাকে ল'ৰা পালে গাইছ। গাইছ, আজি সাধু কথালৈ আহিছো। আজি তহঁতক সাথৰ সুধি যাম, তহঁতি উত্তৰ দি যাবি। ৰেডি নে? ৰজাৰ লাঠি ঘন ঘন গাঠি, তহঁতি জাননে বাৰু সেইটো কি? হে কলডিলটো নহয়, আৰু ভাব। সেই বাগজডাল কেনেকে হ'ব পগলা? কুঁহিয়াডাল। আৰু এটা সুধিছো ৰ, নদ নদী শুকাই গল, গছৰ আগত পানী ৰল, তোমালোকে জানানে বাৰু সেইটো কি? হে নহয়। হবনি বুলি ক'লে নহব নহয়, হব বুলি ক'ব লাগিব। গছৰ আগত পানী ৰল মানে নাই, নদ নদীবিলাক শুকাই গল, গছৰ আগত পানী ৰল। আৰু বেলেগ গছ ৰুলেও কিহতনো পানী পাওঁ? নাৰিকলটোৱে হ'ব। অনুষ্ঠানটো বেছি দীঘল হৈ গৈছে। এইবাৰ তোমালোকে এটা এটা গান গাই এই অনুষ্ঠানটো সামৰণি কৰিব লাগে। ফুলিলি ৰক্ত জবা, ইটোৱে কয় মোৰ হেঁপাহ, ইটোৱে কয় মোৰ হেঁপাহ। ফুলোতে ফুলিলি ৰক্ত জবা, ইটোৱে কয় মোৰ হেঁপাহ, ইটোৱে কয় মোৰ হেঁপাহ। কেনেকুৱা লাগিলে বাৰু? মাজুলীত ছোৱালীয়ে দুখ পালে।